স্যার ইয়াতে লৈ ল'ম হেৰি যোনটো আজিও দেখিলে বৰ ধুনীয়া বস্তু এটা মানে সেইটো ফৰাই মানে যে আমাৰ কিমান ভোটাৰ ৰাইজ আমাৰ টেবুলৰ পৰা এই শ্লিপটো লৈছে সেইটোতে বুজা যায় যে আমাৰ ভোটাৰৰ আমাৰ সমৰ্থনত বেছি আছে আৰু এতিয়ালৈকে আমি দি দিয়া হৈছো আৰু কেইটামান মুহূৰ্ত আছে আমাৰ জয় নিশ্চিত মই 42,000 ভোটত জয় হৈছিলো যোৱাটো উপ নিৰ্বাচনত আৰু এইবাৰ এই 42,000তকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব পাৰিম সেইটো মোৰ দৃঢ় বিশ্বাস। কিন্তু এটা কথা শুনা গৈছে যে এটা চাইলেণ্ট ভোটে ইয়াত ক্ৰিয়া কৰি আছে মানুহে আচলতে কিছুমান যুৱচামো আকৃষ্ট হৈছে বুলি কৈছে যে সেইটো ক্ষেত্ৰত কিন্তু যুৱচাম আকৃষ্ট হ'ব পাৰে আগতে কেইদিনমান আগলৈকে কিন্তু আজি তাৰিখত বুজি পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ বাবে দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক নেতৃত্ব বহন কৰি আছে স্বচ্ছতাই নিযুক্তি এই কথাটো যুৱকসকলে দেখা পাইছে ইণ্ডাষ্ট্ৰী আহিবলৈ ধৰিছে আজি 30,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী টাটাই ইতিমধ্যে জাগিৰত প্ৰতিষ্ঠা কৰিছে এই আৰম্ভণি ইয়াত গুলী বোম এইবোৰ নুফুটা হোৱাৰ কাৰণে উদ্যোগ এতিয়া আহিবলৈ ধৰিছে বিভিন্ন ধৰণৰ বিদেশী উদ্যোগে হওক আমাৰ ৰাষ্ট্ৰীয় বিভিন্ন ভাল ভাল কোম্পানী আহিব ধৰিছে তাৰ পৰা নিযুক্তি যে বাঢ়িব যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিব এই কথাটো লৈ পেলাই যুৱচামে একমতলৈকে বুজি উঠিছিল আৰু আজি তাৰিখত আজি ভোটৰ দিন 19 তাৰিখ মোৰ দৃঢ় বিশ্বাস যুৱচামৰ এই শ্লিপ ল'বলৈ আমাৰ টেবুলৰ পৰা বেছিকৈ আহিছে সেইটোতে প্ৰমাণ কৰে যে যুৱচামে আমাৰ পক্ষত ভোট দিব আৰু আমাৰ প্ৰাৰ্থীগৰাকী বহু ভোটত জয় হ'ব।